শ্বেতা সংগীতা প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি বোকাঘাট নগৰৰ শ্বেতা সংগীত হেল্থ কেয়াৰ মেডিকেল প্ৰতিষ্ঠানৰ ৫ম বৰ্ষপূৰ্তি অনুষ্ঠান আজি উদযাপন কৰা হয়। এই উপলক্ষে স্বত্বাধিকাৰী ডক্টৰ অপূৰ্ব শৰ্মা আৰু অজয় চৌধুৰী সংগীতা শৰ্মাই সকলোকে আদৰণি জনায়। বন্তি প্ৰজ্বলন কৰে কুৰুৱাবাহী সত্ৰৰ প্ৰণৱ চন্দ্ৰ দেৱ গোস্বামীয়ে। গীতাঞ্জলি কলিতাই আঁতধৰা অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সৈয়দ আৰ্নিছুৰ ৰহমান, গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, লেখিকা সমাৰোহ সমিতিৰ সুবৰ্ণ শইকীয়া বৰদলৈ, বুবুল দত্ত, ভৱানন্দ কলিতা, জিতু শৰ্মা ৰাজখোৱা, উত্তম শইকীয়া উপস্থিত থাকে। যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্ত ৰূপালী পেগু আদি বহুকেইজনে বক্তব্য আগবঢ়ায়। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ। দৃষ্টান্তমূলক শাস্তিৰূপে দশানন ৰাৱণক বধ কৰে আৰু ধৰাতলিত সত্য আৰু শান্তি প্ৰতিষ্ঠা কৰে। নমস্কাৰ, সময়ে আদৰ্শ বিদ্যাপীঠ পৰিয়ালৰ তৰফৰ পৰা সদৌতিলোকে স্বাগতম জনাইছো আৰু আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছো। প্ৰিয় দললৈ আগবঢ়াইছো। দিনটো বৰ সুন্দৰ পৰিলে। 1 ডিচেম্বৰ আৰু 2 ডিচেম্বৰ আমি দুদিনীয়া কাৰ্যসূচীৰ ইতিমধ্যে সমাৰোহ আমাৰ চলি আছে। আপুনি কোৱাৰ দৰে কালিও সুন্দৰ প্ৰগ্ৰাম হৈ গৈছে। আজি আমি একজেক্টলি 8:30 বজাত আমাৰ সময়মতে আমি মৈদাম তৰ্পণ কৰিলোঁ। 8:45 চালনাচৌৰ মাল্যবৰণ কৰিছোঁ। তাৰপিছতেই আমি অন্য কাৰ্যসূচী যোৱাৰ আগতে এইখিনি সময়ত কৰিছোঁ। কাৰণ আমাৰ কথাটো মোৰ সদায় এটা কথা মনত 8:30 মানে 8:30 আমি, কাৰণ আমি মৈদাম তৰ্পণটো যদি সময়ত দিব নোৱাৰোঁ কথাটো সেইকাৰণে, কিন্তু গৌৰৱান্বিত অনুভৱ এইকাৰণেই কৰিছোঁ যে এই মহান ব্যক্তি বুলি ক'লে বেছি কমেই হ'ব। মহান পুৰোধা ব্যক্তিজনৰ নামত আজি অসম দিৱস হৈছে, যাক লৈ যাক আমি সকলোৱে গৌৰৱ কৰোঁ অসম আৰু অসমীয়া হিচাপে অসমত থাকি। গতিকে আজিৰ দিনটোত আমিও যদি মৈদাম তৰ্পণ কৰিবলৈ পোৱা কাৰণে সুবিধা ভাল লাগিছে। আৰু ইয়াৰ পিছতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত আমি প্ৰথমতে 9:01 শ্বহীদ তৰ্পণ কৰিছোঁ। শ্বহীদ তৰ্পণ কৰাৰ পিছতেই আমি শিৱসাগৰ জিলাৰ সমন্বয়ৰক্ষী বাহিনীয়ে প্ৰতি বছৰ সমাৰোহত 4জন তেখেতলোকৰ প্ৰতিষ্ঠাপক 4জন ব্যক্তিক তেখেতলোকে আমাৰ
শ্ৰদ্ধাঞ্জলি জনাই আমাকো অকণ সুবিধা দিলে যে আপোনালোকেও কাৰোবাক যদি দিয়ে কিন্তু আমি চিন্তা কৰিলোঁ প্ৰধানকৈ মই ভাবিলোঁ যে আমি যিসকল মহান ব্যক্তিৰ কাৰণে আজি আমি জখলা দল বগাই ওপৰলৈ আহিছোঁ সেই হ'ল মহান ব্যক্তিৰ শিক্ষাগুৰুসকল যিসকল শিক্ষাগুৰুৱে আমাৰ অঞ্চলটো পোহৰাই গ'ল আমাৰ অঞ্চল মানে সীমিত মই 2 কিলোমিটাৰ আশে পাশে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি সমাজখনৰ কাৰণে অৱদান দি থৈ গ'ল যে আমাৰ মাজত আজি নাই তেখেতলোকক শ্ৰদ্ধাঞ্জলি প্ৰচেষ্টাৰে আমি 80জন ব্যক্তিক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তাৰে ফটো আমি গোটেইখিনি নাপালোঁ প্ৰায় 72খনমান ফটো পালোঁ আমি ফটোত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আপোনালোকে নিজে গ'লে অকণমান দেখিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ সেই তেখেতলোককো আমি আজি শ্ৰদ্ধা জনালোঁ এই পবিত্ৰ দিনত তেখেতলোকো শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই আমি বৰ সুখী হ'লোঁ